নমস্কাৰ, মই ৰঞ্জিতা ভৰদ্বাজ। আজি মোৰ গুৰু সুদীপ্তা ভৰদ্বাজ দাদা তেখেতে ৰেকি ৰিলেটেড কিছুমান কথা কৈছিলে। আহকচোন শুনো কি কয়। মোৰ লগত আছে মোৰ গুৰু সুদীপ্তা ভৰদ্বাজ দাদা। সকলোৱে চিনিয়ে পায় তেখেত অকল ৰেকি মাষ্টাৰ গ্ৰেণ্ড মাষ্টাৰ বুলিয়ে নহয়, তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী হয়। আৰু মই ব্লেছড হয় যে মই আপোনাৰ আণ্ডাৰত আজি ফাইনেলি মাষ্টাৰ ডিগ্ৰী ৰেকি মাষ্টাৰ ডিগ্ৰী এক্সাম দিলোঁ আৰু আই এম ফাইনেলি এটিউনড। গতিকে আপুনি কি ক'ব মানে আমাৰ ৰেকি? আই এম ভেৰি হেপী ফাৰ্ষ্ট অফ অল যে তুমি বিৰাট ছাকচেছফুল এগৰাকী লাইট ৱৰ্কাৰ। আমাৰ মানে পৃথিৱীত একচুৱেলি লাইট ৱৰ্কাৰৰ বহুত কমি হৈ গৈছে এতিয়া। মানে বহুত আমি বিচাৰোঁ যে ভণ্ড লাইট ৱৰ্কাৰ নহয়, চিৰিয়াছলি তুমি যাতে পৃথিৱীৰ কাৰণে সমাজৰ কাৰণে কিবা কৰিব পাৰা, সেইটোহে মই বিচাৰিছোঁ। আৰু তুমি এগৰাকী চিৰিয়াছ লেডি, মই সেইকাৰণে শিকাই ভাল লাগিছে। মই আজি তোমাক মাষ্টাৰ ডিগ্ৰী এটিউনমেণ্ট দিলোঁ আৰু তোমাক ব্লেছড কৰিছোঁ আৰু ইউনিভাৰ্ছে তোমাক ব্লেছ কৰিব তোমাৰ ফিউচাৰলৈ। আৰু আশা কৰিছোঁ যাতে তুমি তোমাৰ লাইট তোমাৰ বিয়পাই যোৱা সমাজত, যাতে তুমি সমাজৰ ভাল কাম কৰা, মানুহক দিশ দেখুওৱা, তোমাক ইউনিভাৰ্ছে সহায় কৰক দিশ দেখুওৱাৰ বাবে। আৰু কিছুমান কথা মই ইয়াতে জনাব বিচাৰিছোঁ যে ৰঞ্জিতাই বহুত হেঁপাহেৰে শিকিছে। একচুৱেলি ৰেকি আমি যেতিয়া এটিউন কৰোঁ বা ৰেকি যেতিয়া ট্ৰিটমেণ্ট আমি কাৰোবাক দিওঁ, তাত চবতছে ডাঙৰ কথাটো হৈছে একচেপ্টেবিলিটি। মানুহজনে কিমান পাৰ্চেণ্ট একচেপ্ট কৰিছে। মানুহজন যদি অ'পেন নহয়, যদি একচেপ্ট হোল হাৰ্টেডলি যদি একচেপ্ট নকৰে, দেন মেবি ৰেকিয়ে সিমানখিনি কাম নকৰে বা তেওঁ সিমানখিনি ফলাফল নাপায় ৰেকি এনাৰ্জিৰ পৰা। কিন্তু যদি তেওঁ 100% নিজকে একদম মন খুলি যদি মন প্ৰাণে যদি একচেপ্ট কৰে, দেন ৰেকি এনাৰ্জি ৱৰ্কছ মিৰাকলাছলি। আৰু ৰেকিয়ে বহুত মিৰাকলছ মানে ৰেকিৰে হৈছে আজিলৈকে। ইনফেক্ট মোৰ কেছতো হৈছে। আপোনালোকে সকলোৱে জানে যে আই ৱাজ ছাফাৰিং ফ্ৰম এ চিৰিয়াছ ইনফেকশ্যন। আৰু যেতিয়া মই 7 দিন কমাত আছিলোঁ, ভেণ্টিলেশ্যনত আছিলোঁ, দেয়াৰ ৱাজ অনলি 10% চান্স যে মই বাচি থাকিম। বিৰাট বেয়া কণ্ডিশ্যন আছিলে। কিডনী ডায়েলাইচিছ হৈছিলে মোৰ 2বাৰ। তাৰপিছত অলমষ্ট লিভাৰ ফেইল হৈছিলে আৰু মাল্টি অৰ্গেন ফেইলিয়ৰ ফালে গৈ আছিল। বাট মোৰ ষ্টুডেণ্টছখিনিয়ে, ইভেন তাইও মোৰ কাৰণে যিমানখিনি প্ৰে কৰিলে, আৰু তেতিয়া তাই 2nd ডিগ্ৰীহে লৈছিলে। বাট লৈও তাই মোক তেতিয়াও তাই মোক ডিষ্টেঞ্চ হিলিং দিছিলে। আৰু তেনেকৈ মোক বহুত ষ্টুডেণ্টে ডিষ্টেঞ্চ হিলিং দিছিলে। আৰু ইভেন মোৰ ৱেল উইচাৰ্ছে সকলোৱে প্ৰে কৰিছিলে আৰু ডক্টৰসকলেও বিৰাট ভালকৈ ট্ৰিটমেণ্ট কৰিছিলে, বিৰাট ভাল মেডিচিনছ দিছিলে। আৰু মই ইয়াতে ক'ব বিচাৰিছোঁ যে ৰেকি ইজ এন এনচিয়েণ্ট হিলিং টেকনিক, বাট ইট ইজ এন অল্টাৰনেটিভ হিলিং টেকনিক। যদি কোনোবাই কয় যে মেডিচিনছ এৰি দিয়া, মই ৰেকিৰে ঠিক কৰি দিম বা যিকোনো হিলিং টেকনিকে মই তোমাক ঠিক কৰি দিম। বেলেগ বেলেগ হিলিং মডেলিটিজ আছে, এনাৰ্জি হিলিং, যেনেকৈ প্ৰাণিক হিলিং, ৰেকি আছে, এক্সেছ বাৰ আছে, আৰু বিভিন্ন ধৰণৰ তেনেকুৱা এনাৰ্জি হিলিং টেকনিক্স আছে। চ' অল দ'জ এনাৰ্জি হিলিং টেকনিক্স আৰ একচুৱেলি অল্টাৰনেটিভ হিলিং থেৰাপি। তেওঁলোকে মেডিচিনছক না কৰি পেলাই চলিব নোৱাৰে। যদি কোনোবাই কয় যে মই মেডিচিনছ তুমি বাদ দি দিয়া, মই তোমাক হিলিং কৰি ঠিক কৰি দিম, ডেট ইজ একদম মানে মিছা কথা, এইটো হ'ব নোৱাৰা কথা। বাট হিলিং উইথ মেডিচিনছ ৱৰ্ক মিৰাকলাছলি। মানে আপুনি মেডিচিনছ লৈ আছে, যেনেকৈ মোক ডক্টৰছে মেডিচিনছ প্ৰপাৰ দি আছিলে, লগতে মোৰ হিলিং হৈ আছিলে। তেতিয়া কি হৈছে, মোৰ যদি 3 মাহত ভাল পাবলগীয়া হৈ আছিলে, মই 1 মাহত সুস্থ হৈ উঠিছোঁ। ডেট ইজ দ্য ডিফাৰেঞ্চ অফ হিলিং। হিলিঙে মানুহক ভিতৰৰ পৰা মানে ফিট কৰি তোলে, ইমিউন ছিষ্টেমটো বুষ্ট আপ কৰে, আৰু সেইবাবে মেডিচিনছে ভালকৈ ৱৰ্ক কৰে। আৰু মানুহজন যদি 30 দিনত সুস্থ হ'ব আছিলে, তেওঁ 10 দিনতে সুস্থ হয়। সেইকাৰণে মই সকলোকে কওঁ, যদি আপোনালোকে ইচ্ছুক ৰেকি হিলিং শিকিবৰ বাবে, দেন তাইক কণ্টেক্ট কৰক, বিকজ শ্বি ইজ নাও মানে ৰেকি মাষ্টাৰ টিচাৰ, এণ্ড তাই আপোনালোকক ট্ৰেইন কৰিব পাৰিব। শ্বি কেন এটিউন ইউ অল উইথ 1st ডিগ্ৰী, 2nd ডিগ্ৰী, এণ্ড ইভেন মাষ্টাৰ ডিগ্ৰী অলছ'। বাট এতিয়া ৰিচেণ্টলিতো তাই 1st ডিগ্ৰীটো তাই এটেণ্ড কৰিবই পাৰিব, মই জানো, মোৰ বিশ্বাস আছে। চ' আপোনালোকে তাইক কণ্টেক্ট কৰক আৰু তাই আপোনালোকক সহায় কৰিব। অৰ এনি কেছ, যদি আপোনালোকে এংজাইটিত ভুগি আছে বা ডিপ্ৰেশ্যনত ভুগি আছে, ইনছ'মেনিয়াত ভুগি আছে, বা বিভিন্ন ধৰণৰ মানসিক প্ৰব্লেমত ভুগি আছে, বা হেল্থ ইছ্যুজ আছে, আপোনালোকে যদি হোল হাৰ্টেডলি বিলিভ কৰে ৰেকি এনাৰ্জিক, দেন অনলিহে তাইক এপ্ৰ'চ কৰক, এণ্ড শ্বি উইল হেল্প
you all, and universe will help you also, and সকলোকে যোনে যোনে বিচাৰিছে তেখেতসকল সোনকালে হিল হ'ব, সোনকালে সুস্থ হৈ উঠিব, যেনেকৈ মই সুস্থ হৈ উঠিছোঁ ইউনিভাৰ্ছৰ ব্লেছিংছত। চ' এইখিনিকে কৈছোঁ, থেংক ইউ ভেৰি মাছ, এণ্ড বি পজিটিভ এণ্ড বি হেপী ইন ইয়ৰ লাইফ। থেংক ইউ ভেৰি মাছ। অকল মোক কণ্টেক্ট কৰাৰ কাৰণে নহয়, আচলতে মই ব্লেছড হয়, ইয়াৰ গোটেই এনভাইৰনমেণ্টটো দেখাইছোঁ দাদাৰ। মানে মই ছাৰ নামাতো, যিহেতু আগৰ পৰা দাদা বুলি মাতোঁ, মিউজিকেলি আমি মানে আছোঁ, গতিকে এইবিলাক দেখিলেই কিবা মন ভাল লাগি যোৱা এটা এনভাইৰনমেণ্ট, কেনেকুৱা হিলিং এয়া। গতিকে ইউ কেন কণ্টেক্ট সুদীপ্ত দা অলছ', হি ইজ আ এষ্ট্ৰলজাৰ, লগতে নিউমাৰলজিষ্ট, আৰু বহুতখিনি আছে, মই হয়তো কৈ এইটো ভিডিঅ'ত শেষ কৰিব নোৱাৰোঁ। চ' কণ্টেক্ট হিম, এণ্ড আমি সকলোৱে যাতে পৃথিৱীখন ধুনীয়া কৰি ল'ব পাৰোঁ, সেইটোৱে কথা। টক্সিকটো নালাগে আমাক, সদায় পজিটিভ এনাৰ্জি থাকিব পাৰোঁ, আৰু একদম মিনিমাম এনাৰ্জি এক্সচেঞ্জৰ সহায়। হয় হয়, আমি কেতিয়াও বেছি কেতিয়াও চাৰ্জ নকৰোঁ। আৰু মই মোৰ ষ্টুডেণ্টছখিনিক মই ইনফেক্ট শিকাইছোঁ, মই কেতিয়াও ক'ব নাযাওঁ যে এনাৰ্জি হিলিং, কোনটো এনাৰ্জি হিলিং ভাল, কোনটো এনাৰ্জি হিলিং বেয়া, বাট মোৰ কাৰণে ৰেইকি ইজ বেষ্ট। মই যোনটো যিহেতু ইমান বছৰ ধৰি ৰেইকি কৰি আছোঁ, ৰেইকি ইজ বেষ্ট, আৰু চব এনাৰ্জি হিলিঙে ভাল কিন্তু সকলো এনাৰ্জি হিলিঙে এটা চ'ৰ্চে ইউজ কৰে, ডেট ইজ ইউনিভাৰ্চেল লাইফ ফ'ৰ্চ এনাৰ্জি, বা প্ৰাণা এনাৰ্জি বুলি যোনটো আমি সংস্কৃতত কওঁ, প্ৰাণিক এনাৰ্জি, যোনটো ইউনিভাৰ্চত যোনটো এনাৰ্জি বিয়পি আছে, সেই এনাৰ্জিটোৱে চাক কৰি পেলাই আমি উইথ গুড এফাৰ্মেশ্যন সেই এনাৰ্জিটো আমি দিওঁ, এণ্ড সেইটোৱে ৱৰ্ক কৰে মিৰাকুলাছলি। বাট ইয়াতে এটা কথা মই সকলোকে কওঁ, ইনফেক্ট তাইকো কৈছোঁ, যে নেভাৰ চাৰ্জ টু মাছ, যাতে এনেকুৱাকৈ চাৰ্জ কৰিব লাগে। এনাৰ্জি এক্সচেঞ্জটো হ'বই লাগিব, এটাতো আগতো পৰম্পৰা, আমাৰ আগৰ দিনতো আমি যেতিয়া যাওঁ এনাৰ্জি এক্সচেঞ্জ লৈ যাওঁ, পাণ তামোল লৈ যাওঁ, এইটো ডেট ইজ এ কাইণ্ড অফ এনাৰ্জি এক্সচেঞ্জ। চ' এনাৰ্জি এক্সচেঞ্জ হ'ব লাগিব, বাট ডোণ্ট চাৰ্জ মাছ, বিকজ এজন জেনেৰেল মানুহে যাৰ ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে, তেওঁ যাতে তোমাৰ ওচৰত আহিব পাৰে, ধনীৰ পৰা দুখীয়াৰ পৰা যেনেকুৱা মানুহে নহওক, যাতে তুমি সহায় কৰিব পাৰা তেওঁলোকক, ইউনিভাৰ্চেল এনাৰ্জিৰ জৰিয়তে যাতে তুমি লাইট বিয়পাব পাৰা, সেইটোহে তোমাৰ মটিভ হ'ব লাগে, নট বিজনেছ, নট টু আৰ্ণ মানি। এইটো একদম ইম্পৰ্টেণ্ট কথা। চ' বুজাই বুজিছে হয়তো, মই গোটেইখিনি মানে ইমান বেছিকৈ এক্সপ্লেইন কৰি নিদিওঁ, নহ'লে কাইলৈ পৰহিলে মোক আৰু মোৰ ওপৰত বহুত কিবা কিবি কথা উঠি যাব। বাট এনাৰ্জি হিলিং should be from bottom of the heart. Yes. Thank you very much. Thank you.